কাকপথাৰৰ টঙনা চাহ বাগিচাত পুনৰ এজন লোকৰ মৃত্যু বমি পায়খানা হৈ মৃত্যু ৪৫ বছৰীয়া এজন লোকৰ ১২ মেৰ পৰা প্ৰতিদিনে মৃত্যু হৈ আছে শ্ৰমিকৰ কাণসাৰ নাই স্বাস্থ্য বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে বাগিচা পৰিদৰ্শন কৰাৰ পাছতো জিলা প্ৰশাসনৰ গা লৰা নাই বাগিচাৰ কুলিবিল লাইনত কলেৰা ডায়েৰিয়া সদৃশ ৰোগত বৰ্তমানলৈকে ৮জন লোকৰ মৃত্যু হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সক্ৰিয়নি জিলা প্ৰশাসন আৰু চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী আদছা ডুমডুমা শাখা সমিতিৰ যিটো টঙনা চাহ বাগিচাত কলেৰা মহামাৰীৰ পৰা যিজন ৯জন ব্যক্তি ইতিমধ্যে মৃত্যু মুখত সাৱটি লগা আমি দেখিব পাইছোঁ তাৰ একমাত্ৰ দায়ী হৈছে চিকিৎসা বিভাগ আৰু ইমান দিন এইটো সৰু বেমাৰ কলেৰা কেঞ্চাৰ দৰে ডাঙৰ বেমাৰ নহয় সৰু সুৰা বেমাৰত যদি আমাৰ যিটো আমাৰ শ্ৰমিক প্ৰাণ ত্যাগ দিব সৰু সুৰা বেমাৰত তেন্তে নিশ্চয় এটা মানে কুৱেশ্যন আহিছে যে আমাৰ মানুহৰ জীৱনত একো মূল্য নাই আমাৰ মানুহৰ পৰা বাগিচাৰ পৰা তেওঁলোকক অকল টকাহে লাগে সেই কথা জল পট স্পষ্ট হৈ গৈছে আজি এনেধৰণৰ বেমাৰ কি কাৰণে আজি হ'বলগীয়া হৈছে যে পৰ্যাপ্ত পৰিমাণৰ যে আমাৰ সিকিউৰিটি থাকিব লাগে সেইবোৰ নাই এটা বাগিচা অঞ্চলত আপোনালোকে চাইছে যে অকল ধন ঘটিবৰ কাৰণে এমএলএ মন্ত্ৰীৰ কমিশনৰ কাৰণে সেই জল জীৱন মিছনটো আজি স্থাপন কৰা হৈছে আজি যদি এখন স্কুল যদি ক'ৰবাত বনোৱা হয় ক'ৰবাত যদি কি প্ৰধানমন্ত্ৰী আৱাস যদি দিয়া হয় তাত ব্যৱহাৰ হয় তাত মানুহ থাকে কিন্তু জল জীৱন মিছন সম্পূৰ্ণ হোৱাৰ সত্ত্বেও কি কাৰণে পানী সাপ্লাই নাই আজি তেওঁলোকে আহি কিনে ইনস্পেকশ্যন কৰিছে শ্ৰম মন্ত্ৰীয়ে কৈছে যে আমি জল জীৱন মিছন দ্বাৰা আমি ভাল পানী দিছোঁ সেই পানী খাব লাগে টিউবৱেলৰ পানী খাব নালাগে কিন্তু পানীটো দিলেহে খাব আজি 2 বছৰ হৈ গৈছে হেণ্ডঅভাৰ কৰা যে জল জীৱন সম্পূৰ্ণ হৈছে 2 বছৰ কিন্তু এক টোপাল পানী নাই সেই ক্ষেত্ৰত কিন্তু এমএলএ নিমাত আছে জল জীৱনৰ যিজন ইঞ্জিনিয়াৰ আছে তেওঁ নিমাত আছে কি কাৰণে হয়তো তেওঁলোকে কিবা কমিশন লৈছে সেইকাৰণে নিমাত হৈ আছে আজি বিজেপি চৰকাৰে জল জীৱন দিছে ইমান কোটি টকা কিন্তু সেই জল জীৱন কমপ্লিট হোৱাৰ সত্ত্বেও পানী কেলে নাই আৰু তেওঁলোকে কৈছে যে আমাৰ মানুহে পানী খাব নাজানে য'তৰ পানী খাই দিয়ে আৰু বাবা জল জীৱন মিছনৰ যিটো পানী টেপত পানী দিয়ক আপোনালোকে গতিকে আমি চৰকাৰক আমি হকিয়াই দিছোঁ এনে মানে ধৰণৰ মিঠাচা তেওঁলোকে নচলাব আৰু মানুহৰ বিশেষকৈ আমাক পেটত মাৰিছে পিঠিত মাৰিছে কিন্তু জীৱনক লৈ আৰু হেতালি কৰা আমি সহ্য নকৰিম আমি অসম ছাত্ৰ সন্থাই হকিয়াই দিছোঁ এইবোৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে গুৰুত্ব দিয়ক আৰু যদি একজনো ব্যক্তি যদি এনে মহামাৰীৰ পৰা সৰু সুৰা মহামাৰীৰ পৰা প্ৰাণ ত্যাগ দিয়ে তেন্তে অসম ছাত্ৰ ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ প্ৰতিবেদন এনিমৰা 24 প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা নিজৰ মন পছন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায় গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত গতিকে দেৰি কিয় কৰিছে পলম নকৰি সোনকালে আহক আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ জয়ানগৰ 6 মাইল চুকাপা ভৱনৰ সমীপত গুৱাহাটী আমাৰ ফোন নম্বৰ 986436